এইবাৰ জন্মাষ্টমীত মোৰ মনোকামনাটো থাকি গ'ল আৰু প্ৰথমবাৰ আমি প্ৰিয়া বাইদেউক নিচলামানীত চাইছিলোঁ। সেইদিনাই আমি ভাবিছিলোঁ প্ৰিয়া বাইদেউৰ মুখৰ পৰা কথা এটা ৰাখিম বুলি গাঁৱত। আতপতিৰ লগত মই কথা এদিন পাতিছিলোঁ, যদি কথা হয় তো প্ৰিয়া বাইদেউ কৰিব, নহ'লে আমি বেলেগ দিন নকৰাম, লাগিলে অলপ পিছত কৰাম। কিন্তু বাইদেৱে বহুত ব্যস্তৰ মাজতো আছিলে, আমি তপতিক বহুত চাপ দিছোঁ, যেনেকৈ হওক তোমাৰ হয় তুমি বাইদেউক আনিব লাগিব, তুমি কৰাব লাগিব। কিন্তু তপতি কি মাথা মাৰিছে মাৰা নাই বাইদেউৰ লগত। আজিলৈ আমাৰ কমিটি বা আমাৰ কমিটিৰ কোনো সদস্য বাইদেউ তথা ইহঁতৰ লগত কথা পতা নাই, আৰামি কৰা নাই। যি কৰিছে তপতি কৰিছে, তপতিৰ ওপৰত আমাৰ ভৰসা আছে, কাৰণে তপতিক এৰি দিছোঁ। ক'ত খাইছে ক'ত থাকিছে আমি আজিলৈ একো হেৰি লোৱা নাই, চব তপতি কৰিছে। লাষ্ট তপতি আমাক জনাইছে, আমি তপতিৰ লগত আনিলোঁ। সেইটো কাৰণে বাইদেৱে চাগে ভাবি আছে কমিটিৰ কেইটা মানুহ মনত কিবা আছে নেকি নাই, মোৰ লগত সম্পৰ্ক কৰিব পৰা নাই। কিন্তু ব্যস্ততাৰ মাজত বাইদেউৰ লগতো কথা পাতিব পৰা নাই, তাৰ মাজতে হাঁহি ধেমালি কৰিছোঁ। ইয়াতে যিখিনি সময় পাইছোঁ এক্সট্ৰাকৈ সময় দিব পৰা নাই, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে এই ক্ষুদ্ৰ এই যিখিনি পাৰিছে আয়োজন কৰিছে আমাৰ কমিটি ফালেদি, গাঁৱৰ ফালেদি, আৰু আশীৰ্বাদ কৰিব যাতে ইয়াতকৈ ডাঙৰ অনুষ্ঠান কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰী ৰাধে, ৰাধে ৰাধে।